নমস্কাৰ, গুড মৰ্ণিং। আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে মই আপোনালোকসকলকে স্বাগতম জনাইছোঁ মই ইউটিউব চেনেলটোলৈ। আৰু বহুদিন মূৰত ভিডিঅ' আপলোড দি আছোঁ। গৈ আছোঁ আমি গোটেইবোৰ কাজন লগ লাগি এটা খুব ধুনীয়া পিকনিক খাবলৈ। ৰাস্তাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ আজি। খুব বেছি কুঁৱলী হৈছে। ইয়াৰ পৰা মিৰ্জালৈকে বাইকত গৈ আছোঁ। তাৰ পৰা আকৌ আমি মেজিক লৈ যাওঁ আমাৰ গোটেই কাজনবোৰে। তো ব'লক ৰাস্তাৰ কিছু অংশ দেখাওঁ। আৰু আমি গৈ আছোঁ উকিয়ামলৈকে। উকিয়ামৰ যিমানখিনি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম। আহি আমি পালোঁহি ছয়গাঁৱৰ মেইন চকটো ইমানেই বেছি যাম-জঁটৰ সৃষ্টি হয়। দলংখন বনাই আছে যিহেতুকে বহুত বেছি ট্ৰেফিকৰ প্ৰব্লেম হৈ আছে। আৰু যদি আপোনালোকে ছয়গাঁওখন ক্ৰছ কৰিব লাগে কেতিয়াবা যদি আহে এইটো ছাইডত অকণমান টাইম উলিয়াই লৈ আহিব, কিয়নো ইয়াত মেক্সিমাম 15-20 মিনিট আপোনাৰ গুচি যাব। ছয়গাঁও য'ত ফ্লাইঅভাৰখন বনাই আছে, ছয়গাঁও চকৰ পৰা একদম লেফ্ট ছাইডে অকণমান সোমাই গ'লে আপোনালোকে চিধা যাব লাগিব। অলমষ্ট ধাৰাপুৰ টু ছয়গাঁৱলৈকে যিমান ডিষ্টেঞ্চ হয়, ছয়গাঁৱৰ পৰা আপোনালোকে সিমানমান ডিষ্টেঞ্চৰ ভিতৰলৈকে সোমাই যাব লাগিব। তো ব'লক পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু এনেকৈ ৰাস্তাইদি সোমাই যাই থাকোঁ। এইবোৰ বাৰু ড্ৰোন শ্বট নহয়, মোৰ মোবাইলেৰে লোৱা হয়। তো ব'লকচোন কেনেকুৱা হৈছে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। ৰাস্তাটো দেখিবলৈ ইমানেই বেছি ধুনীয়া। চানডুবিলৈকে যাওয়াত যেনেকুৱা ৰাস্তা ঠিক তেনেকুৱা খুব ধুনীয়া দেখিবলৈ পায়। আমি আহিব দেৰি হ'ল, যাৰ কাৰণে গোটেই জেগা ফুল। আমি ইয়াত নামি কেনে এইটো চাইডে জেগা চাব লাগিল আৰু কোনফালে পালোহি উকিয়ামতে জাগা একেবাৰে নাই। ঘূৰি অকণমান এটা জেগা পালোঁ। তো গোটেই সামগ্ৰীবোৰ লৈ তললৈকে গৈ আছোঁ গোটেইবোৰে। তো এতিয়া জেগাটো চাওঁ, দেখাই আছোঁ আপোনালোকক, চাই থাকক। এই তলত গৈ আছোঁ। কোণাত দেখিলোঁ এক জেগাত কবাই পিকনিক প্লেচৰ জেগা নাই। আগৰ ফালে পুৰা মানুহ আৰু ইফালে আমাৰ পুৰা গেংটো ইয়াত গৈছে। মই খানি আছোঁ চৌকাত, আকৌ খৰি দি আছোঁ। আৰু এয়া এনেকৈ আমাৰ চৌকা খানা নিশ্চয়। আৰু ই কাটি আছে বাঁহ। আমাৰ খানা আমাৰ গোটেই কাজেনবোৰ, গোটেই আমাৰ ফেমিলি মেম্বাৰ। কণী জেলি আৰু এইফালে আমাৰ ধনিয়াল আৰু এতিয়া আমাৰ পিকনিকটো সিফালে আছে। মেইন আমি অহাত অকণমান দেৰি হ'ল। আমাৰ খানা হয় নাই, ইধাৰ টেষ্ট কৰাৰ কাৰণে সিহঁতৰ তাতে লৈ কেনে টেষ্ট কৰি লৈছে। আমাৰ দালিয়ে হোৱা নাই, খালি খানা খায়। আৰু মই বৰ্তমান সহকাৰী আছে আৰু আমাৰ ৱাইফ। এইফালে খানাখিনি বনাই লওঁ। তাৰপিছত কি আছে, মাংস আছে, তাৰপিছত আছে ভাজি, দালি, গোটেইবোৰ কমপ্লিট কৰি আমাৰ মাংস হৈ গ'ল। ইয়াত গোটেইবোৰ ফুৰি আহিছে আমাক দি থৈ। আৰু এতিয়া খোৱাৰ টাইমত পূৰা কাৰেক্ট টাইমত আহি গৈছে সিহঁতে। টকাৰ প্ৰায় মাংসখিনি বহাই থৈ দিলোঁ, দালি চব্জি গোটেইবোৰ কৰিলোঁ। ইহঁতে ভাতখিনি বহাব দিছোঁ আৰু ইয়াতে ফুৰি আহি পেলাই এতিয়া আমি গোটেইবোৰে ফুৰিব যাম একেলগে ধুনীয়াকৈ। আৰু বাকীবোৰে ইয়াত খাৱাৰ চেষ্টা কৰিছোঁ। আৰু ইয়াত আপোনালোকে লোকেল সামগ্ৰী সকলো ধৰণৰ পাব। চব্জিৰ পৰা হওক, টেঙা হওক, চাউল, বৰা চাউল, সকলো ধৰণৰ বস্তু পাব। আৰু আজি যদিকে ৰবিবাৰ বহুতেই বেছি মানুহ হৈছে, হিচাপ কৰিব নোৱাৰি ইমান। বতৰটো শেষৰটো ৰবিবাৰ যিহেতুকে বহুত বেছি মানুহ হৈছে। আমি অহাত দেৰি হৈ গ'ল, ঠাইত খাব লগা হ'ল। আপোনালোকে দেখিছে আৰু গাড়ী চাওক না ভিউ কৰিছে।
আৰু চেম চান্দুবি টাইপে আপোনালোকে দেখিব পাৰে লোকেল যিখিনি তেওঁলোকৰ সা সামগ্ৰী আছে ইয়াতে হোৱা শাক পাচলি চব্জি ততে সেইবোৰে গোটেইবোৰ লৈ আহিছে। এইফালে মানে অকণমান অসুবিধা হ'ল, এইফালে পাৰ্ক পুৰা একদম জেগাই নাছিলে, ফুল নাছিল। ইফালে নতুন বছৰ আদৰৰ সকলোৰে প্ৰস্তুতি। সৰুকৈ বালিত অকণমান এইবোৰ ঘৰ কিবা কিবি এনেকুৱা বনাই দিছে। এই দলংখনেদি আপোনালোকে ক্ৰছ কৰি লগে লগে এজন পাৰ 20 টকাকৈ দিব লাগিব। আৰু এইফালে বাকীবোৰ দিছে এনেকুৱা, আৰু এইফালে দলং ইয়ালৈকে পাৰ হ'ব পাৰিব। মই আৰু বিশেষকৈ বেছি একো নাই, এইখিনি বনাই দিছে তেওঁলোকে, বনাই দিয়া আৰু মাত্ৰ 20 টকাকৈ লৈছে। সৰুকৈ এটা ঘৰ দিছে, যদি সন্ধিয়া টাইমত লাইট জ্বলি আকৌ ভাল লাগিলে। দলংখনত যদি লাইট দিয়ে যদি নাজানো পাই দিয়ে নে নিদিয়ে, কিন্তু এইটো চাইডত ঠিক বেলেগ একো নাই আৰু এনেকুৱা আৰু বোট ৰাইড কৰিব পাৰে আপোনালোকে। এনেকৈ বোট ৰাইড কৰিলে আপোনালোকৰ লগৰো 100 টকাকৈ পাৰ মেম্বাৰ 100 টকাকৈ ল'ব। আপোনালোকক অলপমান কিছু দূৰলৈকে ঘূৰাই লৈ আহিব, যেনেকৈ চান্দুবিত ঘূৰাই লৈ আহে তেনেকৈ এনেকৈ ঘূৰাই লৈ আহিব। নদীৰ মানে আমি পিকনিক খাইছোঁ এইটো চাইডত, তো আমাৰ এইটো চাইডে পাৰ হৈ আহিলোঁ। পাৰ হৈ আৰু ধুনীয়া। আপুনি এইটো চাইডত দেখি আপুনি তেওঁলোকে ৰাণী খামাও পাব গৈ কেনে, তো বোট লৈ আহিব পাৰে। ৰাণী খামাৰ পৰা উকিয়ামলৈকে নহয়, বা উকিয়ামৰ পৰা ৰাণী খামালৈকে বোট লৈয়ে যাব পাৰে। আৰু আগৰ ফালে এটা ৱাটাৰফল আছে, তো সেইফালে আমাৰ যোৱা সময় নহ'ব, কাৰণ যিহেতুকে টাইমো বেছি নাই, আহি যাওঁতে আমাৰ দেৰি হ'ব। अरे আমার বগুড়ি পুরো একদম এনেকৈ ফটো উঠিব পাৰে, ইয়াতে পাই যাব। আজি দিয়া নাই যদি ভিডিঅ'টো চাইছিলে, ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু পিকনিক প্লেচত তেনেকুৱা উকিয়ামত চাব লগা বেছি একো নাই বিশেষ, আৰু এই নদীখনে আৰু
খানা খাই ভাল পালোঁ, ভাল লাগিল আৰু আশা কৰোঁ আপোনালোকৰ নতুন বছৰতে শুভেচ্ছা থাকিল একেলগতে 2026 যাতে সকলোৰে ভালে হয় তাৰে কামৰে আজিৰ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। আশা কৰোঁ নতুন বছৰত নতুন নতুন ভিডিঅ' দিবলৈ বহুত চেষ্টা কৰিম আৰু ব'লক ইয়াৰ পৰা ভিডিঅ'টো শেষ কৰোঁ।